সজোৱা পাৰ গোপী হবে নুমালামো সকলো দুখৰ পৰা মুক্ত কৰি সকলোৰে অপয়মংগল দূৰ কৰি সুমংগল বিধান কৰি নাও নাই সাগৰত পানী নাই কেনেকে হলা সজোৱা পাৰ পূজাখন তাৰমানে ইয়াতে শৰাই ফুল লাগে তাৰ পিছত ইয়াতে মানে আমি চৰাইৰ মূৰ্তি বনাই পিনে পূজা কৰো আৰু খাদলি পাত লাগে সেই যোনটো মানে চৰাইৰ ফুলটো পোৱা যায় সেইটো তাৰমানে ইয়াতে কেদাৰ মন্দিৰত আৰু পাতটো তাৰমানে কেদাৰ মন্দিৰতে পোৱা যায় আন ঠাইত আমি এনেকুৱা মানে দেখা নাই যে বেলেগ ঠাইতো আমি দেখিছো এই ফুলবোৰ তাৰপিছত ইয়াত এটা কুভেৰী বনোৱা হয় লগতে চৰাইৰ মূৰ্তি বনোৱা হয় সেই কুভেৰীটোৰ ভিতৰতে চৰাইৰ মূৰ্তিবোৰ দি তাতে পূজা কৰা হয় কাক পূজা কৰা হয় মানে কাটায়নী দেৱীক পূজা কৰা হয় এজন মানে যোনজনে তাৰমানে নিজৰ বৰ পাবলৈ মানে চৰাইৰ মূৰ্তি বনাই পিনে পূজা কৰিছিল সেই গৰাকীকে আমি তাৰমানে ভগৱান বুলি দেৱী বুলি মানি সেইজনকে পূজা কৰি আছো কেনেধৰণে পূজাখন তোমালোকে কৰা হয় বা প্ৰচেছটো কি ইয়াতে খাদলি পাত অনা হয় আৰু তাৰপিছত শৰাই ফুল অনা হয় ইয়াতে আনি কিনে সজোৱা হয় মন্দিৰত আৰু কুভেৰী বনোৱা হয় বনাই কিনে আমি তেনেকে পূজা কৰো আৰু তাত ভিতৰত চৰাই দিয়া হয় চাকি জ্বলোৱা হয় তাৰপিছত আৰু তাতে ফল দিয়া হয় আৰু হোমপুৰা টাইমত তেনেকে আমি পূজা কৰো আৰু মানে বিয়া নিচিনাই হয় পূজা হয় বিয়া নিচিনা হয় তেনেকুৱাই হয় ভাৰ সজোৱা হয় এইবিলাক তাত তেনেকুৱাই কৰা হয় প্ৰস্তুতিটো কিমান দিনীয়া তোমালোকৰ আমাৰ ইয়াতে বহুত কাতি মাহৰ পৰাই তেনেকুৱা আয়োজন কৰা হয় বস্তুবিলাক তেনেকে আৰু কাতি চৰাইবিলাকো তেনেকুৱাকে বনোৱা হয় মাটিৰে বনোৱা হয় চৰাইবিলাক মাটিৰে বনাই কিনে আমি তাত এসপ্তাহ মান আগৰ পৰাই তেনেকুৱাকে মাটিবিলাক চৰাই বনাই কিনে শুকাই কিনে তাতে ৰং দিয়া হয় পূজাখনৰ কাৰণে আমি বহুত প্ৰস্তুতি আগৰ পৰা কৰো আমাৰ আনন্দ লাগি থাকে পূজা আহিব কেতিয়া সোনকালে আহিব কিন্তু পূজাখন যোৱাৰ পিছত বেয়া লাগে কিন্তু ভাল লাগে আৰু আগত ভাল লাগে পূজাত মানে আমি খৰি ফুলা নাযায় আৰু খাদলি পাতা নাযায় সেইটো মানে আমি কেদাৰৰ পাহাৰতে পাওঁ বেলেগ ঠাইত নাপাওঁ বেলেগ ঠাইত আমি সেইটো ছোৱালীবোৰ গৈ কিনে আমি লৈ আহো কেদাৰৰ পাহাৰৰ পৰা তাৰপিছত আৰু মাটিৰে চৰাই বনাই কিনে আমি তাত কালাৰ কৰো এনেকুৱা কৰি কিনে পূজাখন কৰা হয় আমাৰ পূজাৰ মাহাত্ম্যটো আছে নেকি পূজাৰ মাহাত্ম্য বুলি ক'লে এইটো পৰম্পৰা হিচাপে চলি আহিছে আমি এইটো দেখা নাছিলো আগৰ বাইদেউহঁতে কৰিছে সেইটো আমি দেখিছো তোমাৰ ৭০ দিনীয়ে মানে ভাল বৰ পাবৰ কাৰণে জীৱন সংগী এজন পাবৰ কাৰণে মাটিৰ চৰাই বনাই কিনে পূজা কৰিছিলে সেইটো আমি এতিয়া কাত্যায়নী দেৱীক পূজা কৰো তোমালোকৰ জীৱন সংগী হয় জীৱন সংগীৰ কাৰণে আমি পূজা কৰিছো এতিয়া পুৰোহিতে কেতিয়ালৈকে পূজা হয় পুৰোহিতে পূজা হোম কৰিব হোমৰ পিছত শেষ হব শেষ হলে আমি মানে তাৰপিছত ৰাতি আধা ৰাতি পিছত নাম ধৰিব আমাৰ আয়তীসকলে নাম ধৰিব পূজা শেষ হোৱাৰ পিছত নাম ধৰাৰ পিছত আমি কুভেৰী বনোৱা হয় ন কুভেৰীটো আমি মাধৱ মন্দিৰৰ পুখুৰীত অতাব যাওঁ অতোৱাৰ পিছত শেষ হয় বিষ্ণু পুষ্পাৰ আমি অতাব যাওঁ তাৰ পিছত শেষ হয় পূজাখন